একদম এতিয়া বনাই আছোঁ মাংসৰ আচাৰ আৰু মাংসৰ আচাৰটো কেনেকৈ বনালোঁ সেইটো আপোনালোকক দেখাব নহ'ল যিহেতু নহৰু পিঁয়াজ চিয়াজ আদা চাদা এইবিলাক কুটি থাকিলোঁ তাৰপিছতে এতিয়া ৰাতি হৈছে এয়া এইজনী পঢ়াব লাগে তাইক অকণমান পঢ়ালোঁ পঢ়াৰ পিছতে এয়া কিবা এটা লৈ আহিছে মানুহ এজনে আৰু কি লৈ আহিছে চাওঁ গমৰ লাড়ু লৈ আহিছে গমৰ লাড়ু মানে মিঠা সদায় বাচ্ছাই বেয়া পায়তো মুখখন একদম বেলটি দিছে আৰু শুনিয়া মুখখন বেলটি দিছে আৰু এতিয়া মাংসৰ মানে চিটিটো মাৰিলে আপোনালোকক দেখাই আছোঁ কালাৰটো কেনেকুৱা হয় খাবৰ কাৰণে কেনেকুৱা তেজ হয় আৰু সেইটোত একে যেনেকুৱাকৈ আমৰ আচাৰটো বনাইছিলোঁ মই কিন্তু মানে যিটো হালধি ৰংগুৰি সেইটো মানে মাংসৰ আচাৰটো ইউজ কৰিব নালাগে আৰু যিটো পকা আমৰ জেলিটো সেইটোতো মানে সেই হালধি ইউজ কৰিব নালাগে আৰু বাকী মছলা গোটেইখিনি চব একে ধৰণে দিব লাগে আৰু তেল আৰু ৰিফাইনটো মই একেলগ কৰি দিওঁ যিহেতু আচাৰটো খাবৰ কাৰণে ভাল হয় আৰু এইটো যেতিয়া আইনাৰ ভিতৰত যেতিয়া ফ্ৰিজত মই থৈ দিওঁ মাংসৰ আচাৰটো এনেকুৱা ধুনীয়া মানে চেণ্ট হয় অকণমান যেতিয়া ভিনেগাৰ দি পেলাই থৈ দিওঁ যিহেতু বস্তুটো বেয়া নোহোৱাকৈ তাৰপিছত অকণমানকৈ আৰু খাই থাকিব আৰু যেতিয়া ফ্ৰিজত থ'লে বেছি ঠাণ্ডা হয় তেতিয়া অকণমান গৰম কৰি ল'লেও হয় আৰু বস্তুটো যিহেতু জেলি নিচিনা হ'ব আঠা হ'ব কেনেকুৱা হয় আপোনালোকক মই গোটেইখিনি দেখাই আছোঁ আৰু আপোনালোকে চাই থাকিব আৰু আপোনালোকে কোনোবাই যদি সেনেকৈ মাংস চাংস ৰাখিব খোজে বহু দিনলৈ তেতিয়াহ'লে ৰাখিব পাৰে বহুদিন মানে কি আৰু 15-20 দিন হ'লে হৈ যায় যিহেতু শুকান ৰুটি আৰু তাতে মাংসৰ আচাৰ আৰু আমৰ জেলি খাই ইমান টেষ্ট লাগিব নহয় জানো বেটি হয় নহয় হয় আমাৰ এইটোৱেই কিন্তু জুতিবিলাক চব জানেই কিন্তু একদম চেহেৰাটো নধৰে কৈ দিয়া কিহৰ কাৰণে নধৰে কিহৰ কাৰণে নিজৰ হয় নিজে কাচি ৰাইচ তাই মানে চিপছটো অলপ বেছিকৈ খায় ভাত নাখায় এতিয়া মানে নিজৰ হয়তো নিজে কাঢ়িছে কি হ'ব আৰু মই এনেকৈ থাকিলে নহ'ব পাকঘৰৰ ফালে যাওঁ আৰু এইবিলাক মানে মানুহজন অহাৰ লগে লগে তামোল চাহ দিয়ে এই বাকলি দেখিছা এইবিলাক চব মানে এনেকৈ আমি চাফাই মন্দিৰ যেতিয়া মানে পাকঘৰত থুকি মেগদি বা চাফাই কৰি যাম আৰু এইটো খাহী মাংসৰ মানে টোপোলা কালি ফ্ৰিজত এনেকৈ থৈ দিলোঁ এনেকৈ থৈ দিলোঁ এতিয়া মানে বৰফ হৈ আছে এতিয়া বনাম আৰু এই চিটি মাৰিব এইটো মাংসৰ আচাৰ আছে ইয়াতে আৰু বৰ বেছি চিটি মাৰিব নালাগে 4-5টা চিটি মাৰিলে 5টা নালাগে 4টামান চিটি মাৰিলে আৰু তো তাৰপিছত ঢাকনিখন গুচাই পেলাই ধুনীয়াকৈ মানে অকণমান আঠাৰ নিচিনাকৈ লাৰি থাকিব লাগে তাৰপিছত হৈ যাব আৰু এতিয়া কিবা এটা নিব আহিছোঁ মই ফ্ৰিজত আৰু দেখিছানে A to Z কি আছে চাব দেই মই ভাবিছোঁ কণী এটাই আছে এইটো সৰু মইনাৰ কাৰণে নিব আহিছোঁ খাই দিওঁ সেইটো মানে জেলিটো যে এনেকৈ মানে ফিয়াম এটাত ভৰাই পেলাই ফ্ৰিজত ৰাখি দিছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই ভাবিলোঁ যিহেতু সেইটো কুকাৰটো গৰমাই আছে সেই গতিকে মই তৰকাৰীখনো বহাই দি লওঁ আৰু এইফালে ইয়াত মাংস চাংস ৰেডি কৰিছোঁ এইফালে পিঁয়াজ নহৰু এই পেষ্টটো দি লৈছোঁ আৰু এতিয়া মই তৰকাৰীটো বহাই দি লওঁ